নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। আজি ভিডিওটো এটা বিশেষ ভিডিও মই বহু দিনৰ পৰা প্ৰস্তুত কৰিম বুলি ভাবি আছিলো এইটো টপিকৰ ওপৰত ভিডিও আৰু আজি সঠিক সময় আহি পৰিছে এই ভিডিওটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ মাজলৈ লৈ আহিছো এই টপিকটোৰ ওপৰত কথাখিনি। ভাৰতীয় ক্ৰিকেট টিমে যেতিয়াৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা আজিলৈকে আজি পৰ্যন্ত এটাই জাৰ্সি আছে যিটো জাৰ্সি আমি দেখিছিলো যিটো জাৰ্সি মুকলি কৰা হৈছিল প্ৰকাশ কৰা হৈছিল লঞ্চ কৰা হৈছিল কিন্তু ভাৰতীয় ক্ৰিকেট টিমে কেতিয়াও খেলপথাৰত হেতু জাৰ্সি পিন্ধি পেলাই নেখেলিলে। কি কাৰণে নেখেলিলে এনেকুৱা কি ধৰণৰ কথা আছে তাৰ ভিতৰত সেইখিনি আজি আমি আলোচনা কৰিম, সম্পূৰ্ণকৈ আলোচনা কৰিম। সো মই আশা কৰিম যে এইটো ভিডিও আপোনালোকে যিমান পাৰে সিমান শেয়াৰ কৰিব, ভিডিওটো অলপ বেছিকৈ ভাইৰেল হ'লে ভাল পাম। যি কি নহওক ভাৰতীয় ক্ৰিকেট টিমে 2012 চনৰ টি20 বিশ্বকাপটোৰ আগত BCCI সাধাৰণতে ভাৰতীয় ক্ৰিকেট টিমৰ এটা জাৰ্সি মুকলি কৰিছিল। টি20 ৱৰ্ল্ড কাপৰ কাৰণে এটা জাৰ্সি মুকলি কৰিছিল, এটা সুন্দৰ জাৰ্সি আছিল। জাৰ্সিটোৰ আমি হাতৰ ফালে দেখিবলৈ পাইছিলোঁ ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰং বনি থকা দেখিবলৈ পাইছিলোঁ। জাতীয় পতাকাৰ তিনিটা ৰং ধুনীয়াকৈ তাত ফুটাই তোলা হৈছিল। গতিকে গোটেই জাৰ্সিটো দেখিবলৈ সুন্দৰ লাগিছিল। এক প্ৰকাৰে ক'বলৈ গ'লে দেখি পেলাই এনেকুৱা লাগিছিল পুৰা পিয়ৰ ইণ্ডিয়ান, মানে দেখিয়ে ইণ্ডিয়াৰ যিটো ফিল ভাইব, এটা পৃথক ধৰণৰ ভাইব থাকে। যেতিয়া আমি জাতীয় পতাকাখন দেখিবলৈ পাওঁ আমাৰ মনটো এটা বেলেগ ধৰণৰ হৈ যায়, আমাৰ সন্মান আহি যায়, আমাৰ মানে গোটেই ক'বলৈ গ'লে আমি উৎসাহিত হৈ যাওঁ, সমৰ্থকসকল উৎসাহিত হৈ যাওঁ। গতিকে এনেকুৱা ধৰণৰ এটা জাৰ্সি মুকলি কৰিছিলে মহেন্দ্ৰ সিং ধোনীকে আদি কৰি বাকীসকল প্লেয়াৰ ৰাহানে, জাহিৰ খান, সেহৱাগ, এনেকৈ বিভিন্ন ধৰণৰ যুৱৰাজ সিং সকলোবিলাক প্লেয়াৰ তাত সেই ইভেণ্টটোত যিটো জাৰ্সি লঞ্চৰ যিটো ইভেণ্ট তাত উপস্থিত আছিল আৰু এই সুন্দৰ জাৰ্সিটো মুকলি কৰিছিলে আৰু প্লেয়াৰ সকলেও ভাল পাইছিলে জাৰ্সিটো। বীৰেন্দ্ৰ সেহৱাগ সেইটো সময়ত আপোনালোকে জানে যে ভাৰতীয় টিমৰ অপেনাৰ আছিলে বীৰেন্দ্ৰ সেহৱাগ 2012 সময়ছোৱাত। তেখেতে কৈছিলে যে যিহেতুকে জাতীয় পতাকাখনৰ তিনিটা ৰং ইয়াত দিয়া হৈছে সেইটো মোৰ কাৰণে আৰু ভাল লাগিছে, মই আৰু ভাল পাইছোঁ বুলি কৈছিলে। গতিকে সেইটো এটা বহুত গৌৰৱৰ কথা হ'ব বুলি কৈছিলে আমাৰ সেহৱাগৰ ফালৰ পৰা। কিন্তু আমি পাছত দেখিবলৈ পালোঁ সেই যি মুকলি কৰিলে BCCI সেই জাৰ্সি লঞ্চ ইভেণ্টটো হ'লেই কিন্তু খেলপথাৰত কোনো দিনে সেই জাৰ্সিযোৰ ভাৰতে নিপিন্ধিলে। এটা ছিৰিজৰ পৰা পিন্ধিব বুলি কোৱা হৈছিলে, এটা ছিৰিজ আছিল টি20 ছিৰিজ, টি20 ৱৰ্ল্ড কাপৰ আগত খেলি আছিলে ইণ্ডিয়াই। সেইটো সময়তে প্ৰথমতে সেই ছিৰিজটোত খেলিব বুলি কৈছিলে, তাৰপাছত ডাইৰেক্ট টি20 ৱৰ্ল্ড কাপত পিন্ধিব বুলি কৈছিলে। কিন্তু আমি দেখিবলৈ পালোঁ যে যদিও বা জাৰ্সিযোৰ লঞ্চ হ'ল, প্ৰকাশ হ'ল, মুকলি কৰিলে কিন্তু তথাপিতো খেলপথাৰত ভাৰতীয় টিমে সেইটো নিপিন্ধিলে। কি হ'ল BCCI কি কৰিলে, জাৰ্সিটো মুকলি কৰাৰ কেইদিনমান পাছত BCCI কেনচেল কৰি দিলে, জাৰ্সিযোৰেই কেনচেল কৰি দিলে। সো ইয়াত কি কাৰণে কেনচেল কৰি দিলে, কি কাৰণে ভাৰতীয় টিমে সেইটো জাৰ্সি কেতিয়াও নিপিন্ধিলে, তাৰ সেই কথাটো হৈছে যে 2011 চনৰ 50 অভাৰৰ বিশ্বকাপটো এদিনীয়া ৱৰ্ল্ড কাপ ভাৰতে জিকিছিলে। এদিনীয়া ৱৰ্ল্ড কাপৰ যিযোৰ জাৰ্সি পিন্ধি পেলাই ভাৰতীয় ক্ৰিকেট টিমে খেলিছিলে আৰু এদিনীয়া ৱৰ্ল্ড কাপটো জয় কৰিছিলে 2011 চনত, সেই ৱৰ্ল্ড কাপৰ জাৰ্সিটো চেঞ্জ কৰি পেলাই টি20 ৱৰ্ল্ড কাপৰ ক্ষেত্ৰত এইযোৰ জাৰ্সি মুকলি কৰা হৈছিলে। আৰু সেইটো সময়ত টি20 আৰু এদিনীয়া বুলি বেলেগ জাৰ্সি নাছিলে, একেযোৰ জাৰ্সি আছিলে। টি20টো ভাৰতে একেযোৰে পিন্ধে, এদিনীয়াটো একেযোৰে পিন্ধে, তেনেকুৱা আছিলে। গতিকে টি20 এদিনীয়া সকলোৰে কাৰণে সেই নতুন জাৰ্সিযোৰ উলিয়াইছিলে। কিন্তু BCCI পাছত ভাবিলে, BCCI যিসকল বৰমূৰীয়াসকলে ভাবিলে যে আমিতো ইয়াৰ আগৰ 2011 চনত সেইটো জাৰ্সি পিন্ধি আমি যিটো পুৰণা জাৰ্সি আছিলে সেইটো জাৰ্সি পিন্ধি আমি অলৰেডি 50 অভাৰ ৱৰ্ল্ড কাপ জিকিলোঁ, সেইটো আমাৰ কাৰণে এটা লাকি জাৰ্সি, আমাৰ কাৰণে এটা সুন্দৰ জাৰ্সি, শুভ জাৰ্সি। গতিকে সেইটো পিন্ধিলে ভাল হ'ব, সেইটো কাৰণে এইটো যি উলিয়ালোঁ আৰু আমি টাৰ্ণ ডাউন কৰি দিওঁ, আমি এইটো কেনচেল কৰি দিওঁ। আমাৰ 2011 চনত যিটো ৱৰ্ল্ড কাপত পিন্ধা জাৰ্সিটো আমি 2012 টি20 ৱৰ্ল্ড কাপতো কণ্টিনিউ কৰিম। গতিকে তেনেকৈ তেওঁলোকে সেই যিটো জাৰ্সি আছিলে 2012 চনৰ যিটো নতুন জাৰ্সি আছিলে জাতীয় পতাকা থকা সেইটো বাদ দি পেলাই তেওঁলোকে 2011 চনৰ যিটো জাৰ্সি আছিলে সেইটোকে আকৌ কণ্টিনিউ কৰিব বিচাৰিলে। গতিকে শেষ সময়ছোৱাত একেবাৰে 2012 চনৰ টি20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হওঁ অৱস্থাত নতুনকৈ জাৰ্সি উলিয়াইও BCCI সেই গুড লাকৰ প্ৰতীক বুলি ভাবি, শুভ বুলি ভাবি, লাকি বুলি ভাবি 2011 চনৰ ৱৰ্ল্ড কাপৰ জাৰ্সিটোকে কণ্টিনিউ কৰিব বিচাৰিলে। গতিকে ইয়াৰ আঁৰত থকা কথাখিনি এইখিনিয়ে আৰু এইযোৰে আছিল এনেকুৱা এযোৰ জাৰ্সি ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত যিযোৰ মুকলি হ'ল, প্ৰকাশ হ'ল কিন্তু ভাৰতীয় টিমে কেতিয়াও খেলপথাৰত পিন্ধি নেখেলিলে। লঞ্চিং ইভেণ্টত পিন্ধিলে খেলুৱৈসকলে, কিন্তু খেলপথাৰত কেতিয়াও খেলুৱৈসকলে পিন্ধি পেলাই খেলা দেখিবলৈ পোৱা নগ'লে। গতিকে ইমানে আছিলে এইখিনি কথা। যদি আপোনালোকে কিবা নতুনকৈ জানিলে বুলি ভাবিলে তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব অলপ। যিসকলে নাজানে সকলোৱে জানিব লাগে এইটো কথা, বহুতে নাজানে মানে সেইসকলে শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ। তেতিয়ালৈকে চাই থাকিব ক্ৰিকেট গুৰু আসাম। ধন্যবাদ।